নমস্কাৰ মই মনজিত আপোনালোকক এটা কথা জনাও বুলি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ একচুৱেলি এতিয়া 2025 আৰু 2026 যি একাডেমিক সেশন চলি আছে তো জৱাহৰ নৱোদয় বিদ্যালয়ত যদি আপোনালোকৰ ল'ৰা ছোৱালীক এডমিশ্যন দিয়াব বিচাৰে তেনেহ'লে কোনো প্ৰিপেৰেশ্যনৰ কাৰণে এন্ট্ৰেন্স এক্সামৰ কাৰণে প্ৰিপেৰেশ্যনৰ কাৰণে আপুনি যদি ভাবিছে তেনেহ'লে এই ভিডিঅ'টোত আপোনালোকে সবিশেষ গম পাব আমাৰ ডক্টৰ দীপক তাছা আৰু বাৰ্ডিং ফ্লাৱাৰ এনজিঅ'ৰ পংকজ চাবৰে ডিটেইলছ জনাইছে তেওঁলোকে এটা ইনিচিয়েটিভ লৈছে যে 2026 যি একাডেমিক সেশন আছে সেই সেশনত যদি অন্তৰ্ভুক্তৰ কাৰণে এন্ট্ৰেন্স দিবলগীয়া হয় সেই এন্ট্ৰেন্সৰ কাৰণে আপোনাৰ ল'ৰা ছোৱালীক কিদৰে দিব কেনেকৈ কি কৰিব এই ভিডিঅ'টোৰ সবিশেষ পাব সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ মই ডক্টৰ দীপক তাছা মই একচুৱেলি আজি আমাৰ এটা ভাল খবৰ কাৰণে আমাৰ মনজিত আহি ওলাইছে সো মনজিত আহি ওলাইছে তাৰ মাজতে এটা ভাল খবৰ আছে তো মনজিত লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ প্ৰথম কথা আমাৰ যিসকল চাহ জনগোষ্ঠী আৰু আদিবাসী ল'ৰা ছোৱালী বিশেষকৈ যিখিনি আছামিজ মিডিয়ামত পঢ়ি আছে অসমীয়া মিডিয়ামত চৰকাৰী স্কুলত পঢ়ি থকা ল'ৰা ছোৱালীখিনি ক্লাছ 5ত পঢ়ি থকা বিশেষকৈ আপোনালোক সকলোৱে জানে চাগে বা যিসকলে নাজানে তেওঁলোকৰ কাৰণে মই ব্ৰিফকৈ কৈ দিওঁ নৱোদয় জৱাহৰ নৱোদয় বিদ্যালয় বুলি এখন স্কুল যি বৰ্ডিং স্কুল য'ত থকা মেলা ফেচিলিটিও থাকে প্ৰতিটো ডিষ্ট্ৰিক্টতে এখনকৈ জৱাহৰ নৱোদয় বিদ্যালয় থাকে আৰু নৱোদয় বিদ্যালয় অকল অসমতে নহয় প্ৰতিটো ডিষ্ট্ৰিক্ট প্ৰতিটো ষ্টেট অফ ইণ্ডিয়াত এখন জৱাহৰ নৱোদয় বিদ্যালয় আছে যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে অপাৰেট কৰে আৰু তাত শিক্ষাৰ লগতে অল ৰাউণ্ড ডেভেলপমেণ্ট অফ দ্য চিলড্ৰেন আৰু শিক্ষাৰ লগত খেলা ধূলা তাৰ চাইণ্টিফিক যিখিনি ষ্টাডিজ বা আৰু এক্সট্ৰা কাৰিকুলাৰ যেনেকৈ ৰিচাৰ্চ পাৰ্পজ বা স্কাউট গাইড মানে বিভিন্ন ধৰণে NCC হওক ট্ৰেকিং হওক এভৰিথিং অল ৰাউণ্ড ডেভেলপমেণ্ট হয় ল'ৰা ছোৱালীৰ আৰু এইখিনি চব চেণ্ট্ৰেল গভৰ্ণমেণ্টে স্পনচৰ কৰে তাত টকা পইচাৰ কোনো দৰকাৰ নহয় আৰু শিক্ষাৰ মানদণ্ড খুব ভাল আৰু দেখা যায় মানে নৱোদয়ত পঢ়া ল'ৰা ছোৱালী সৈনিকৰ নিচিনা বহুত ভাল জেগাত এতিয়া আজি এষ্টাব্লিছ হৈ আছে ডাঙৰ চাকৰি কৰি আছে আপোনাৰ ৰিচাৰ্চ এৰিয়াত আছে চাইণ্টিষ্ট আছে ডক্টৰছ আছে ইঞ্জিনিয়াৰ্ছ আছে সো সকলো জেগাতে আছে সো এতিয়া কাহিনী হ'ল কি সো আমাৰ যিহেতু চাহ জনগোষ্ঠী ডমিনেটেড এৰিয়া হয় চাহ জনগোষ্ঠী বা আদিবাসী মানুহে বেছিভাগ আছে আমাৰ অসমত উজনি অসমত কিন্তু দেখা যায় নৱোদয় বিদ্যালয়ৰ বিষয়ে আমাৰ চাহ জনগোষ্ঠীৰ মানুহসকলে একো গমেই নাপায় আৰু প্ৰতি বছৰে 80টা ল'ৰা ছোৱালী এডমিশ্যন লয় 80জন ল'ৰা ছোৱালী প্ৰতিটো ডিষ্ট্ৰিক্টত এডমিশ্যন হয় কিন্তু আমি যেতিয়া ছাৰ্ভে কৰোঁ মই নৱোদয় বিদ্যালয়খিনিত যেতিয়া যাওঁ দেখোঁ বিকজ মই নিজে এজন এলুমিনি হয় নৱোদয় বিদ্যালয়ৰ তো মই যেতিয়া গৈ চাওঁ ছাৰ্ভে কৰোঁ তেতিয়া চাহ জনগোষ্ঠী যিহেতু আপোনালোক জানে ইয়াত মোৰ দেন 60% পপুলেশ্যন চাহ জনগোষ্ঠীৰ পপুলেশ্যন আছে উজনি অসমত বা ডিব্ৰুগড় ডিষ্ট্ৰিক্টত কিন্তু আপুনি যেতিয়া যাব নৱোদয় বিদ্যালয় এখনত তাত আপুনি খুব বেছি 1% বা 2% ল'ৰা ছোৱালীহে আছে চাহ জনগোষ্ঠী কাৰণটো হ'ল কি তেওঁলোক নাজানে তেওঁলোকৰ এৱাৰনেছ নাই চ' সেইখিনি কাৰণে আমি আৰু ইয়াত আমাৰ আজিৰ ডেটত যি আমাৰ DC আছে IAS বিক্ৰম কৰি তেখেতেও সহায় কৰিছে চ' আমি এটা ইনিচিয়েটিভ লৈছোঁ আমাৰ NGO বাৰ্ডিং ফ্লাৱাৰ ফালৰ পৰা মই সেই NGOৰ ডাইৰেক্টৰ প্লাছ আমি ইনিচিয়েটিভটো হ'ল কি আমি প্ৰতিটো বাগানৰ স্কুলখিনিত আমি ভিজিট কৰি বা অনলাইন এপ্ৰ'চ কৰিম বা অভাৰ ফোন এপ্ৰ'চ কৰিম বা নিজে পাৰ্চনেলি গৈ লগ কৰিম প্ৰতিজন স্কুল টিচাৰক লগ কৰিম আৰু এভৰি ষ্টুডেণ্ট যিখিনি ক্লাছ 5ত পঢ়ি আছে তেওঁলোকৰ আমি অনলাইন ফৰ্ম ফিল আপ কৰাম এক্সাম দিয়াম আৰু লগতে সেইখিনি সময়ত যিখিনি আটাইতকৈ ভাল ল'ৰা ছোৱালী ওলাব আমি এক্সাম পাতি চাম যিখিনি প্ৰিলিমিনাৰী এক্সাম কিছুমান পাতিম তা আমি ভাল ল'ৰা ছোৱালী চোকা ল'ৰা ছোৱালী যিখিনি পাম আমি টপ 50 আমি সিলেক্ট কৰিম সো
সুপাৰ 50 বুলি ক'ব পাৰে আপোনালোক সুপাৰ 50 আমি সিলেক্ট কৰিম সেই সুপাৰ 50 আমি বুকস আৰু যিখিনি ষ্টাডি মেটেৰিয়েলছ হয় সেইখিনি আমি যোগান ধৰিম আৰু লগতে তেওঁলোকক আমি ফ্ৰী ক্লাছ যিসকল আমাৰ এক্স এলুমিনি মোৰ নিচিনা বা আৰু বহুত আছে বা এক্সপিৰিয়েঞ্চ টিচাৰ্ছ আছে তেওঁলোকৰ থ্ৰুৱেদি আমি তেওঁলোকৰ ট্ৰেইনিং দিম কোচিং দিম এতিয়া আমি দুটা স্লটত দিম ফাৰ্ষ্ট সামাৰ ভেকেশ্যনৰ সময়ত এটা মাহ আৰু এট দ্য এণ্ড অফ দিছ সেশ্যন মানে এক্সাম আপোনাৰ জানুৱাৰী মানত হয় সো নেক্সট এক্সামৰ আগে ডিসেম্বৰ মানত আৰু এক মাহৰ কোচিং দিম সো যিসকল অনলাইন ল'ব বিচাৰে অনলাইন ল'ব পাৰিব যিসকল অফলাইন ল'ব বিচাৰে অফলাইন ল'ব পাৰিব আমি সেইখিনি তেওঁলোকৰ লগত যোগাযোগ কৰি ল'ম সো সেইটো কাৰণে আমি অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ ফৰ্ম আমি এৰি দিছোঁ আপছত যিসকল চাহ জনগোষ্ঠী বা আদিবাসী ল'ৰা ছোৱালী ক্লাছ 5ত পঢ়ি আছে তেওঁলোকৰ অভিভাৱক বা তেওঁলোকৰ যি ক্লাছ টিচাৰ আছে তেওঁলোক যাতে যিমান পাৰে বা যিসকল তাৰ সেইখিনি লোকেলিটিৰ ছাত্ৰ নেতা বা SCMS আৰ্টছা আছা যিমান যি আছে সবকে অনুৰোধ কৰিছোঁ এই ক্লাছ 5ৰ ল'ৰা ছোৱালীখিনিৰ অভিভাৱক হৈ পিনি নিজেও যাতে তেওঁলোকৰ ফৰ্ম ফিল আপ কৰি দিয়ে আৰু আমি যাতে তেওঁলোকক এপ্ৰোচ কৰিব পাৰোঁ সো ভাল ল'ৰা ছোৱালীখিনি যাতে আমি পুল কৰি পিনি আমি এটা ভাল প্লেটফৰ্ম দিয়াব পাৰোঁ সো আমি আশা কৰিছোঁ এইটোত আমি সাকসেছ হ'ম সুপাৰ 50 আমি যদি ভালকে ট্ৰেইনিং দিওঁ এটলিষ্ট আমি 25টা ল'ৰা ছোৱালীকো যদি আমি এডমিশ্যন দিয়াই দিব পাৰোঁ তেওঁলোকৰ জীৱনটো গঢ় ল'ব বুলি মই ভাবোঁ সো সেইটো এটা আমাৰ উদ্দেশ্যলৈ আমি আগবাঢ়ি গৈছোঁ আশা কৰোঁ আপোনালোক সকলোৱে সহযোগ কৰিব সো যিমান পাৰে এই আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যিমান পাৰে ৰেজিষ্ট্ৰেশ্যন কৰাব চেষ্টা কৰক ধন্যবাদ নমস্কাৰ আপোনালোকে সকলোৱে অৱগত আমাৰ বাডিং ফ্লাৱাৰ্ছ NGOৰ তৰফৰ পৰা আমি 2025-26 বৰ্ষৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ যোনটো এন্ট্ৰেন্স এক্সাম হয় সেইবাবে আমি ছমহীয়া বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ এটা আমাৰ ফালৰ পৰা আয়োজিত কৰিছোঁ আমাৰ লগত ডক্টৰ দীপক তাছা ছাৰ আছে জড়িত আছে তেখেতৰ বহুমূল্যে দিয়া পৰামৰ্শৰ যোগেদি আমি এইটো যোনটো শিবিৰ বিনামূলীয়া ছমহীয়া শিবিৰ আমি আয়োজন কৰিবলৈ লৈছোঁ আমি যিমানো চাহ বাগিচাৰ অঞ্চলৰ ক্লাছ 5ৰ যিমান ছাত্ৰী আছে তেখেতসকলক আমাৰ এই বিনামূলীয়া শিবিৰৰ সুযোগ ল'বলৈ কাৰণে আহ্বান জনাইছোঁ আৰু তেখেতসকলৰ পৰিয়ালবৰ্গক আমি এটাই আহ্বান জনাইছোঁ যে আপোনালোকৰ নিজৰ নিজ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই যিহেতু মহীয়া বিনামূলীয়া শিবিৰটো আমি আয়োজন কৰিছোঁ তাৰ বাবে আপোনালোকে নিজৰ ল'ৰা ছোৱালীসকলক অন্তৰ্ভুক্ত কৰক আমি আমাৰ ৰেজিষ্ট্ৰেশ্যন যোনটো গুগল ফৰ্মত আমি ৰেজিষ্ট্ৰেশ্যন কৰাম সেইটো লিংকটো আপোনালোকক আমি শ্বেয়াৰ কৰি দিম আৰু আপোনালোকে বিশেষ যোগাযোগ কৰিবলৈ কাৰণে আমাৰ তলত দিয়া আপোনাৰ কণ্টেক্ট নম্বৰত আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰিব আৰু আপোনালোকৰ যিখিনি আপোনালোকৰ সময় আপোনালোকে সুধিবলগীয়া থাকে আপোনালোকে সময় সুধিব পাৰিব আমি বিশেষকৈ ডিব্ৰুগড় অঞ্চলৰ যিমান ছাত্ৰ ছাত্ৰী আমাৰ চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী বা পিছ পৰি থকা ছাত্ৰ ছাত্ৰীসকল আছে তাৰ বাবে সুবিধাটো আমি আগবঢ়াইছোঁ আমি আমাৰ NGOৰ তৰফৰ পৰা মই সকলোকে বিনম্ৰ অনুৰোধ জনাইছোঁ যে আপোনালোকে এই সুযোগটো লৈ যাওক ধন্যবাদ এই বিনামূলীয়া শিবিৰটো যিটো দুমহীয়া আমি শিবিৰ আমি আয়োজন কৰিছোঁ এই বিশেষকৈ আমি ক্লাছ 5ৰ যোনবিলাক ছাত্ৰ ছাত্ৰী এতিয়া ক্লাছ 6ত পাব তেখেতসকলৰ কাৰণে এই বিনামূলীয়া শিবিৰটো আমি আয়োজন কৰিছোঁ যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ 5ৰ পৰা এতিয়া 6ত পাব তেখেতসকলে এইটো আমাৰ যোনটো ৰেজিষ্ট্ৰেশ্যন লিংক আছে সেই লিংকৰ থ্ৰুদি নিজকে ৰেজিষ্টাৰ কৰিব পাৰিব আৰু আমি যিহেতু আমি ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ আণ্ডাৰত এইটো প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ আমি এই আমাৰ যোনটো প্ৰশিক্ষণ দিয়া শিবিৰটো যোনটো হ'ব আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টতে হ'ব আমি যিমান আমি আমাৰ NGOৰ ফালৰ পৰা আমি টপ 50 ষ্টুডেণ্ট চিলেক্ট কৰি কিনে আমাৰ বিনামূলীয়া যোনটো আমি পাঠদান দিয়াবলৈ আমি প্ৰচেষ্টা হাতত ল'ম আৰু যিবিলাক ছাত্ৰ ছাত্ৰীৰ টপ 50 চিলেকশ্যন হ'ব তেখেতসকলক আমি যিমান বুক মেটেৰিয়েলছ ষ্টাডি মেটেৰিয়েলছ যিমান আছে আমি সেইটো আমি দিবলৈ চেষ্টা কৰিম আৰু আমি এই ফৰ্ম ফিল আপৰ পৰা আদি কৰি আমাৰ যিমান এক্সাম যেতিয়ালৈকে এক্সামৰ ৰেজিষ্ট্ৰেশ্যন সৈতে আমি আমি এই তেখেতসকলক সহায় সহযোগ কৰিম আমাৰ যিবিলাক ছাত্ৰ ছাত্ৰী আমাৰ টপ 50 চিলেক্ট হ'ব তেখেতসকলক খালি এতিয়া আমি অনুৰোধ জনাইছোঁ যে তেখেতসকলে নিজৰ থকা আৰু অহা যোৱা ব্যৱস্থাটো তাহাঁতৰ
বিষয়ববীয়াসকলে লৈ যান আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এই টপ 50 চিলেক্ট নহয় তেখেতসকলক আমি অনলাইন প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আমি হাতত লওঁ জৱাহৰ নৱোদয় বিদ্যালয়ৰ যোনটো আমি 2025-26 বৰ্ষৰ যোনটো আমি ৰেজিষ্ট্ৰেশ্যন হ'ব 26ৰ যোনটো এণ্ট্ৰেন্স এক্সাম তেহেঁতি সেইটো এণ্ট্ৰেন্স এক্সাম দিবলৈ কাৰণে আমি প্ৰশিক্ষণ দিম আৰু যেহেতু আমি ডিব্ৰুগড় ডিষ্ট্ৰিক্টটো সামৰি লৈছোঁ চ' ডিব্ৰুগড় ডিষ্ট্ৰিক্টটোতে আমি চেণ্টাৰ দিবলৈ চেষ্টা কৰিম আৰু যিসকল ছাত্ৰ ছাত্ৰী ডিব্ৰুগড়ৰ আশে পাশে থাকে বা অকণমান ডিব্ৰুগড়ৰ পৰা দূৰৰ এলেকাত থাকে তেখেতসকলৰ বিষয়ববীয়াসকলক আমি বিনম্ৰ অনুৰোধ জনাম যে তেখেতসকলে অহা যোৱা আৰু থকা ব্যৱস্থাটো যাতে নিজে বহন কৰে আৰু লগতে আমি আপোনালোকৰ ল'ৰা ছোৱালী কাৰণে আমি যোনটো টপ 50 যোনবিলাক চিলেক্ট হ'ব তেখেতসকলৰ কাৰণে আমি বিনামূলীয়া পাঠদানৰ কাৰণে যি কিতাপ বহি কলম যিমান ষ্টাডি মেটেৰিয়েলছ যিবোৰ দৰকাৰ হয় সেইবিলাক আমি দিবলৈ চেষ্টা কৰিম আৰু লগতে আমি তেখেতসকলক আমাৰ ফালৰ পৰা 100% আমি চেষ্টা কৰিম যে তেখেতসকলে এইটো এক্সামত অৱতীৰ্ণ হৈ কিনে JNBৰ এণ্ট্ৰেন্স এক্সাম ক্লিয়াৰ কৰি কিনে তেখেতে তাত জৱাহৰ নৱোদয় বিদ্যালয়ত পঢ়িবলৈ তেখেতসকলে সুযোগ পাই যায় ধন্যবাদ